নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত দুই প্ৰাক্তন আছু নেতাৰ মৃত্যু। নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হাস্পাতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ব্ৰজেন কাশ্যপৰ। প্ৰাক্তন আছু নেতা ব্ৰজেন কাশ্যপ টিহু মহকুমা দাবী আন্দোলনত গুলীবিদ্ধ হৈছিল। আনহাতে দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে প্ৰাক্তন আছু নেতা হৰ্ষ হালৈ। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাজিয়াবাৰীত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। ৰৈ থকা ট্ৰেইলাৰ প্ৰচণ্ড খুন্দা মাৰিছিল চাৰিচকীয়া বাহনখনে। শিৱসাগৰত বান সাহায্য দিবলৈ গৈ উভতি অহাৰ সময়ছোৱাতে এই পথ দুৰ্ঘটনাটো সংঘটিত হয়। এটা শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে। আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ, নলবাৰীত এটা ভয়ংকৰ দুৰ্ঘটনা, দুগৰাকী প্ৰাক্তন আছু নেতাৰ মৃত্যু হৈছে। নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হাস্পাতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে ব্ৰজেন কাশ্যপৰ। আৰু ব্ৰজেন কাশ্যপ হৈছে টিহু মহকুমা দাবী আন্দোলনত তেওঁ গুলীবিদ্ধ হৈছিল। আনহাতে দুৰ্ঘটনাটোত থিতাতে মৃত্যু হ'ল প্ৰাক্তন আছু নেতা হৰ্ষ হালৈ। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাজিয়াবাৰীত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। ৰৈ থকা ট্ৰেইলাৰ প্ৰচণ্ড খুন্দা মাৰে চাৰিচকীয়া বাহনখনে। শিৱসাগৰত বান সাহায্য দিবলৈ গৈ উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনাটো। জনটো লগে লগে ডেথ আৰু একজন হোৱাকাৰী আছিল। এইজনে মেডিকেল নিছে, তাৰ এইবিলাক মাথা এটা ভাঙি গৈছে, বাচা আশা কমে। তাৰ এখন ইয়াতে পাৰ্কিং কৰা আছিল, পিছফালৰ পৰাই আইতা গাড়ী এখন তেখেতলৈ খুব স্পীড আহি পেলাই তাত খুন্দা মাৰি লগালগ ড্ৰাইভাৰজন নিহত হৈছে বুলি শুনিছোঁ।